বিদ্যালয় স্বাগতম জানাইছো ৰমজান মাহতে পাকিস্তানৰ পুনৰ নাপাক কাণ্ড আৰু এইবাৰ মাদ্ৰাসাক টাৰ্গেট কৰি পাকিস্তানে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড যি ঘটনাৰ বাবে 19 জন লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে হাতটাকৈ মাদ্ৰাসাক টাৰ্গেট কৰা বুলি এতিয়া পাকিস্তানৰ বিৰুদ্ধে ৰমজান মাহতে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আফগানিস্তানে লৈছে এই মুহূৰ্তত টাইম ইট বিগ ব্ৰেকিং পুনৰ রমজান মাহতে মাদ্রাসাত পাকিস্তানের ভয়ঙ্কর কাণ্ড মাদ্রাসাক টার্গেট করে পাকিস্তানের ভয়ঙ্কর এয়ার স্ট্রাইক আফগান সীমান্তত পাকিস্তানের এয়ার স্ট্রাইকে হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে মাদ্রাসাক টার্গেট করে পাকিস্তানের এই নাপাক কাণ্ডক লৈ সকলোৱে প্ৰদান কৰিছে গৰিহণা রমজান মাহতে এই নাপাক কাণ্ড সংঘটিত কৰা বুলি দাবী উত্থাপন কৰিছে এতিয়া আফগানিস্তানে ভয়ঙ্কর আক্ৰমণত প্ৰায় 19 জন লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে আফগান চৰকাৰৰ দাবী পাকিস্তানে মাদ্রাসাৰ ওপৰত কৰিছে আক্ৰমণ আনহাতে সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি লোৱা বুলি দাবী উত্থাপন কৰিছে এতিয়া পাকিস্তানৰ প্ৰচাৰ মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা পাকিস্তানৰ আক্ৰমণৰ পিছতে কঠোৰ হৈ পৰিছে এতিয়া আফগান সেনা যিকোনো মুহূৰ্ততে পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি উল্লেখ কৰিছে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ উঠিছে ইতিমধ্যে আফগানিস্তান সেনা যিকোনো মুহূৰ্ততে পাকিস্তানক দিব ইয়াৰ প্ৰত্যুত্তৰ সামাজিক মাধ্যমত আফগানিস্তানৰ ভিতৰত আক্ৰমণ কৰা বুলি চলিছে এতিয়া প্ৰচাৰ আমি পুনৰ জনাইছো ইয়াৰ ডাঙৰ খবৰ পবিত্ৰ ৰমজান মাহতে এতিয়া মাদ্ৰাসাক টাৰ্গেট কৰি পাকিস্তানে সংঘটিত কৰিছে নাপাক কাণ্ড পাকিস্তানে নিখাৰ ভিতৰতে ভয়ঙ্কৰ এয়াৰ স্ট্ৰাইক কৰিছে আফগান সীমান্তত থকা কেইবাখনো মাদ্ৰাসাক টাৰ্গেট কৰি পাকিস্তানে এয়াৰ স্ট্ৰাইক কৰা বুলি দাবী উত্থাপন কৰিছে আফগান চৰকাৰে এফালে আফগান চৰকাৰ এই দাবীৰ বিপৰীতে পাকিস্তানৰ প্ৰচাৰ মন্ত্ৰীৰ তৰফৰ পৰা দাবী কৰিছে যে আফগান সীমান্তত থকা যিসমূহ সন্ত্ৰাসবাদীৰ ঘাটি আছিল সেই সন্ত্ৰাসবাদীৰ দাবীতহে বা সন্ত্ৰাসবাদীৰ ঘাটিতহে পাকিস্তানে আক্ৰমণ কৰিছিল কিন্তু আফগান চৰকাৰে যি মাদ্ৰাসাত আক্ৰমণ কৰা বুলি দাবী উত্থাপন কৰিছে সেই দাবী মিছা বুলি দাবী কৰিছে এতিয়া পাকিস্তানৰ প্ৰচাৰ মন্ত্ৰীৰ তৰফৰ পৰা এফালে আফগান চৰকাৰে ইতিমধ্যে মুকলি কৰিছে এই কথা যে পাকিস্তানৰ তৰফৰ পৰা পবিত্ৰ ৰমজান মাহৰ এই সময়খিনিতে নিখাৰ ভাগতে নিখাৰ আন্ধাৰ সুযোগ লৈ পাকিস্তানে এয়াৰ স্ট্ৰাইক কৰিছে এফালে পাকিস্তান সেনাই বা পাক সন্ত্ৰাসবাদীয়ে বাৰে বাৰে এনেধৰণে আন্ধাৰৰ সুযোগ লৈ মনে মনে এয়াৰ স্ট্ৰাইক কৰে সেই কথা সকলোৱে জানে গতিকে এনে অৱস্থাত আফগানিস্তানত কৰা এই আক্ৰমণক লৈ এতিয়া সকলোৱে গৰিহণা প্ৰদান কৰিছে পাকিস্তানক কাৰণ এই সময়ছোৱাত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে যিহেতু পবিত্ৰ ৰমজান মাহ পালন কৰি আছে গতিকে এই পবিত্ৰ ৰমজান মাহত যিসকলে দিনৰ দিনটো ৰোজা ৰাখি নিশাৰ সময়ত তেওঁলোকে দুখে ভাগৰে শুৱে সেই সময়তে আৰু তেওঁলোক যিহেতু পুৱতি নিশাতে উঠিবও লাগে গতিকে সেই সময়ছোৱাতে পাকিস্তানে এই যি নাপাক কাণ্ড সংঘটিত কৰিছে এই নাপাক কাণ্ডক লৈ সমগ্ৰ বিশ্বজুৰি এতিয়া গৰিহণাৰ পাত্ৰ হৈছে পাকিস্তান ৰমজান মাহতে পাকিস্তানৰ এয়া ভয়ঙ্কৰ কাণ্ড মাদ্ৰাসাত পাকিস্তানৰ ভয়ঙ্কৰ কাণ্ডৰ বাবে 19 জন লোকৰ সৈতে করুণ ঘটনা সংঘটিত হৈছে মাদ্ৰাসাত থকা 19 জন লোকে মৃত্যুক আকোৱালি লোৱা বুলি দাবী উত্থাপন কৰিছে এতিয়া আফগানিস্তান চৰকাৰে এনেধৰণে পুনৰ এতিয়া উত্তপ্ত হৈ পৰিছে পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ উত্তেজনা আফগান সীমান্তত এয়া পাকিস্তানৰ ভয়ঙ্কৰ এয়াৰ স্ট্ৰাইক মাদ্ৰাসাক টাৰ্গেট কৰি পাকিস্তানৰ নাপাক কাণ্ডৰ বাবে আফগান চৰকাৰ এতিয়া কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে আফগানিস্তান সেনাই হাজু কৰি ৰাখিছে এতিয়া যুদ্ধৰ টেংক যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব পাকিস্তানৰ ওপৰত পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ আজি দীৰ্ঘ বছৰ ধৰি দেখিবলৈ পোৱা গৈছে বৃহৎ উত্তেজনা চলি আছে উত্তেজনা অব্যাহত আছে আৰু এই উত্তেজনাৰ মাজতে পুনৰ এই নাপাক কাণ্ড সংঘটিত কৰিছে পাকিস্তানে আৰু কিয় পবিত্ৰ ৰমজান মাহতে সংঘটিত কৰিছে এই ঘটনা যাৰ বাবে এতিয়া আফগান সেনা ক্ৰমাৎ কঠোৰ হৈ পৰা ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে যিকোনো মুহূৰ্ততে পাকিস্তানৰ ঘাটিত আক্ৰমণ কৰিবলৈ সাজু আছে এতিয়া আফগানিস্তান সেনা আফগান চৰকাৰৰ তৰফৰ পৰা অনুমতি পালে আফগানিস্তানৰ সেনাই আক্ৰমণ কৰিব পাকিস্তানৰ সেনাৰ ওপৰত এই ভয়ঙ্কৰ আক্ৰমণত যিহেতু 19 জনকৈ নিৰীহ লোকে মৃত্যুক আকোৱালি লোৱা বুলি দাবী উত্থাপন কৰিছে আফগান চৰকাৰৰ দাবী পাকিস্তানে মাদ্ৰাসাৰ ওপৰত কৰিছে আক্ৰমণ আনহাতে সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি লোৱা বুলি দাবী পাকিস্তানৰ প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে কৈছে যে আফগানিস্তানে যি দাবী উত্থাপন কৰিছে সেই দাবী ভুৱা হয় কাৰণ পাকিস্তান চৰকাৰে বা পাক সেনাই কেৱল মাত্ৰ সন্ত্ৰাসবাদীৰ যিসমূহ ঘাটি আছিলে সেই ঘাটিতহে চলাইছিল এয়াৰ স্ট্ৰাইক এফালে পাকিস্তানৰ প্ৰচাৰ মন্ত্ৰীগৰাকীৰ দাবীৰ বিপৰীতে এতিয়া আফগান চৰকাৰে কিন্তু যুদ্ধৰ বাবে সাজু হৈ উঠিছে যিকোনো মুহূৰ্ততে পাকিস্তান এতিয়া পৰিব বিপদত ৰমজান মাহত নিৰীহ লোকক আক্ৰমণ কৰা মাদ্ৰাসাক টাৰ্গেট কৰা পাকিস্তানক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ উঠিছে এতিয়া আফগান সেনা